হয়, আজি জুবিনবিহীন 30টা দিন আৰু 30টা দিনৰ সমাধিস্থলত যে অভাৱনীয় ভিৰ আমি দেখিবলৈ পাইছোঁ। অনুৰাগীৰ অজস্ৰ অনুৰাগী, হাজাৰ হাজাৰ অনুৰাগী আহি এই পুৱাৰ ভাগতেই ভিৰ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে মই যি স্থানত উপস্থিত আছোঁ, এই স্থানখিনিত এটা জুবিনৰ যি আচলতে এক জীৱনৰ যি যাত্ৰা, সেই যাত্ৰাৰ লগত এটা জড়িত সময় ইয়াত আছে। আৰু সেই কথাখিনি হ'ল যে 2014 চনৰ এপ্ৰিল-মে' মাহৰ এটা পুৱা প্ৰায় 7 মান বজাত জুবিনে যোৰহাটৰ পৰা যি অনুষ্ঠান পৰিৱেশন সামৰি তেওঁ আহিছিল আৰু সোণাপুৰৰ এই যে পাতৰকুছি বুলি স্থান আছে, মই ভিডিঅ' জাৰ্নেলিষ্টক এই প্ৰথমতে এই দৃশ্যটো দেখুৱাবৰ অনুৰোধ কৰিছোঁ। ইয়াত কিছুসংখ্যক লোকে ভিৰ কৰিছে আৰু এই স্থানতেই জুবিনে যে 2014 চনৰ সেই পুৱাটোত, বিশেষ পুৱাটোত আহি ইয়াত যি আচলতে স্মৃতিসৌধ কিছু আছিল আৰু ইয়াত থকা এটা শিলত তেওঁ বহিছিল আৰু সেই বহা যি ফটো, এই শিলত বহা ফটোখনৰ যি আচলতে সমান্তৰালভাৱে যি সমাধিৰ যি আচলতে ইয়াত যেতিয়া চূড়ান্ত হয় সমাধিৰ স্থান, তেতিয়া কিন্তু সেই ফটোখন এটা ভাইৰেল হৈছিল যে জুবিনে এই যি স্থান 2014 চনতে যি স্থানত আচলতে তেওঁ আহি শিলটোত বহিছিল আৰু শিলটোত বহা স্থানৰ পৰা প্ৰায় 100 মিটাৰ দূৰত ইয়াত তেওঁৰ যি সমাধিস্থল, সেই সমাধিস্থল নিৰ্মাণ হ'ব। গতিকে কাকতলীয়া সংযোগ ইয়াত ঘটিছিল আৰু সেই বিশেষ পোৱাটো আৰু সেই যি আচলতে ফটোখন, সেই তাৰ পিছৰ পৰা কিন্তু এই স্থানো কিন্তু বিশেষভাৱে সমাদৃত হৈ অহা পৰিলক্ষিত হৈছে। আৰু আজি এই এমাহৰ যি অনুষ্ঠান, এই অনুষ্ঠানত কিন্তু সমান্তৰালভাৱে সেই বিশেষ শিলটোতো কিন্তু আহি যি অনুৰাগী, তেওঁলোকে আহি ইয়াত পূজা অৰ্চনা দিয়াৰ পৰাকে আদি কৰি এই শিলটো তেওঁলোকে প্ৰত্যক্ষ কৰিছে। শিলটো তেওঁ চাইছে যে জুবিনে সেই 2014 চনৰ এপ্ৰিল-মে' মাহৰ যি আচলতে পুৱাৰ ভাগত যি আহি অনুষ্ঠান সামৰি ইয়াত বহিছিল আৰু সেই বিশেষ শিলটো, যি শিলত এতিয়া এনেধৰণে পূজা অৰ্চনা আৰম্ভ হৈছে। বিভিন্ন লোকে আহিছে, অনুৰাগী আহিছে। ইয়াত তেওঁলোকে ইষ্ট দেৱতাৰ সদৃশ জুবিনক জ্ঞান কৰি ইয়াত এনেধৰণে সেই যি পূজা, সেই পূজা কৰা দেখিবলৈ পাইছোঁ। মই ভিডিঅ' জাৰ্নেলিষ্টক সেই বিশেষ যি ফটো, যিখন ফটো ইতিমধ্যে ক'ব গ'লে এটা আলোড়ন সৃষ্টি কৰিছে, সেই পুৱাৰ ভাগৰ যি দৃশ্য আছিল, সেই দৃশ্যত জুবিনে এই শিলটোতে এনেধৰণে বহি পৰিছিল আৰু সেই শিলটোত এতিয়া অনুৰাগীয়ে আহি পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। মোৰ লগত অনুৰাগী আছে, যথেষ্টখিনি আছে। তেওঁৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম। বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোক? আমি পাঠশালা নিতান্দ্ৰৰ পৰা আহিছোঁ। আজি এই স্থানত আহি আপোনালোক উপস্থিত হ'ল। ইয়াৰ পৰা আমি যদি চাওঁ 100 মিটাৰ নিলগত সমাধিস্থল, কি ক'ব, কেনেকুৱা অনুভৱ? কি বুলি কওঁ, আমাৰ ভাষাই নাই আমাৰ। গতিকে জুবিনৰ আমাক ন্যায় লাগে আৰু এইবিলাক যি কৰি আছে হেমন্ত বিশ্ব শৰ্মাই, সেইটোৰ কাৰণে আমি বিৰাট দুখিত। তেওঁ সোনকালে আমাক জুবিন গাৰ্গৰ ন্যায় দিয়াটো আমি বিচাৰোঁ। আজি এই বিশেষ স্থানটোত আহি আপোনালোক উপস্থিত হ'ল, মনৰ কেনেকুৱা অনুভৱ হৈছে? আমি বৰ দুখিত, কিন্তু জুবিনৰ অনুৰাগী হিচাপে আমি এই জেগাত আজি উপস্থিত হৈছোঁ। সকলোৰে এটাই কথা, ন্যায় দাবী কৰিছে। অইন অনুৰাগী আছে, মই তেওঁলোকৰ পৰাও কিছু কথা জানিম। ক'ৰ পৰা আহিছে বাইদেউ? আমিও নিতান্তৰ পৰা আহিছোঁ। বিশেষ দিনটোত মানে আজি আৰু চামফালে আহিছোঁ আৰু দেখাও নাই, আৰু তেওঁ যে এনেহেন আছিল আমি বিশেষ অনুভৱো কৰিব পৰা নাছিলোঁ। সেইকাৰণে বহিছিল, সেইকাৰণেতো বোলে চাম সেই ভাবিহে আহিলোঁ। কিন্তু আজি বহুত দুখ লাগছে, তেওঁ যে ইমান যায় জংঘল, কিমান হাবিৰ মাজতো আহি কিমান বা শান্তি পাইছিল, কিন্তু সেই মানুহ এটা নোহোৱা হৈ গ'ল। আমাৰ বহুত দুখ।